আৰু আজিৰ তাৰিখত যি NPS ব্যৱস্থাৰ বিকল্প হিচাপে ভাৰত চৰকাৰৰ লেখীয়াকৈ অসম চৰকাৰৰ যোৱাকালি নটিফিকেশ্যন জাৰি কৰিলে UPS ব্যৱস্থা, ইউনিফাইড পেঞ্চন স্কিম। আৰু এই ব্যৱস্থা বুলিতো মানুহ সন্তুষ্ট হ'ব পৰা নাই বা আমি কৰ্মচাৰী সমাজ সন্তুষ্ট হ'ব পৰা নাই। আৰু সেই কাৰণে আমি অসন্তুষ্ট এই ক্ষেত্ৰত যে আমাৰ পৰা যেহেতু কৰ্তন কৰা হৈছে, সেই কৰ্তন কৰা ধনখিনি সুতে মূলে আমাক ঘূৰাই দিব লাগে। এতিয়া লামচাম বুলি কৈছে, প্ৰেক্টিকেলি কিমানখিনি হয় কোনো ধৰিব পৰা নাই, কাৰণ যিটো কেলকুলেশ্যন তাতে দেখুৱাইছে খুব স্পষ্ট ন। গতিকে UPS আমাক লাগিব আৰু তেওঁলোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে আন্দোলনৰ কিছুমান কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমিতো আন্দোলন কৰিয়ে আছোঁ, আন্দোলন কৰিয়ে থাকিম। কৰ্মচাৰী সমাজ জাগিছে। এই প্ৰশ্নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহয়, কোনো ধৰণৰ বৌডাউন নকৰোঁ, আমি আগবাঢ়ি যাম। কৰ্মচাৰী সমাজ বুলি ক'লে 99.99% এই মুহূৰ্তত UPSৰ পক্ষত, আৰু সেই কাৰ্ডটোৱে আমাৰ সমল। অহা সময়ছোৱাত আমি এই সংগ্ৰাম অধিক ত্বৰান্বিত কৰিম। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী জনাই আহিছোঁ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে, PS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। এতিয়া হয়তো সেই দাবীটোত আকৌ সংলগ্ন হ'ব যে NPS UPS ব্যৱস্থা বাতিল হ'ব লাগে, PS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। অহা 23 নৱেম্বৰত শ্ৰীভূমি জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছে, আৰু সেই সভাতে অনাগত দিনত আমাৰ যি দাবী প্ৰতিবাদী কাৰ্যসূচী অনাগত দিনত ধাৰাবাহিকভাৱে চলিব। এটা কথা হৈছে যে গভৰ্ণমেণ্টৰ লাইবিলিটি নাই, গভৰ্ণমেণ্টে পইচাহে দি থাকিব, কিন্তু গভৰ্ণমেণ্টে অৱসৰৰ পিছত পেঞ্চন দিব বুলি কোনো ধৰণৰ তাতে উল্লেখ নাই, যিটো আমাক শংকাৰ বাৰে বাৰে সৃষ্টি কৰি আছে। যদিহে LIC, SBI নিচিনা অৰ্গেনাইজেশ্যন বা NSDL নিচিনা অৰ্গেনাইজেশ্যনক আমাৰ অৱসৰী সময়ৰ দায়িত্বটো দিয়া হয়, সময়ত তেওঁলোকে কেনেকৈ আমাক দিব পৰিশোধ কৰিব, সেইটোৰ কোনো ধৰণৰ নিশ্চয়তা আমি দেখা পোৱা নাই। আমাৰ পইচাৰ ওপৰতে ভিত্তি কৰি আমাকে পেঞ্চন দিব, যিটো পুৰণি পেঞ্চন ব্যৱস্থাত নাই। পুৰণি পেঞ্চন ব্যৱস্থাত GPF-ত যিটো ধন জমা হয় সেইটো সুদ সহিতে এট এ টাইম অফ ৰিটায়াৰমেণ্ট উভতাই দিয়া হয়। গতিকে এই UPS ব্যৱস্থাত সেই ধৰণৰ কোনো ধাৰণা নাই বা সেই ধৰণৰ নিৰ্দেশনাত যোৱাকালি আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই। চৰকাৰৰ যিটো কণ্ট্ৰিবিউশ্যন আৰু ইণ্ডিভিজুৱেল যিটো কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনটোৱে পাবলৈ সক্ষম হৈছে যে এই যে 15 বছৰ 20 বছৰ যে তেওঁৰ পইচাখিনি যে এটা জেগাত জমা হৈ থাকিল, এটা কৰ্পাছত জমা হৈ থাকিল, এই যিখিনি সুদ, এই সুদখিনি পোৱাৰ কোনো এটা সঠিক বা নিৰ্দিষ্ট এটা ধাৰণা দিয়া হোৱা নাই। কিন্তু ফেমিলিটো অকল হাজবেণ্ড বা ৱাইফৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছে। যিসকল ডিপেণ্ডেণ্ট, ধৰি লওক কাৰোবাৰ হাজবেণ্ড ৱাইফ দুজনে ঢুকাই গ'ল, তেওঁলোকৰ কি ল'ৰা ছোৱালীকেইটা খাব নোপোৱা যিটো অৱস্থা হ'ব, তাৰ পৰা উদ্ধাৰৰ কোনো পদ্ধতি নাথাকিব নেকি? আগৰ UPS সেইকাৰণে মই স্পষ্টভাৱে কৈছোঁ যে যিহেতু UPS-তকৈ ভাল মেকানিজিম আজিলৈকে ফুল প্ৰুফ মেকানিজিম ওলোৱা নাই, গতিকে UPS-টো দিলেই আমাৰ চিধা কথা। প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীলৈ অতি গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকে নিশ্চয় শুনিলে। আৰু 12 নৱেম্বৰত যি অধিসূচনা আহিলে, এই অধিসূচনা সম্পৰ্কত অসন্তুষ্ট যি ইউনিফাইড পেঞ্চন স্কিমৰ প্ৰৱৰ্তনক লৈ, আৰু 1 এপ্ৰিলৰ পৰা ইয়াক প্ৰৱৰ্তনৰ কথা আৰু এই অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে। আৰু তাকে লৈ কৰ্মচাৰী সংগঠনে অসন্তুষ্টি ব্যক্ত কৰিছে, আন্দোলন ত্বৰান্বিত কৰাৰ তেওঁলোকে ঘোষণা কৰিছে, আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। যিহেতু চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰাই ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন স্কিম, চমুকৈ UPS, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা সংশ্লিষ্ট অধিসূচনাত স্পষ্টভাৱে এই কথা উল্লেখ থাকিলেও ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক কোনে পেঞ্চন প্ৰদান কৰিব সেই সন্দৰ্ভত নাই কোনো স্পষ্টতা। ইয়াকে লৈ ক্ষুব্ধ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ তুলনাত ইউনিফাইড পেঞ্চন স্কিম ভাল হ'লেও পুৰণি পেঞ্চন ব্যৱস্থাৰ সমতুল্য হ'ব নোৱাৰে। ইয়াৰ বাবে অনাগত দিনতো পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যৰ কৰ্মচাৰী সমাজে তেওঁলোকে ত্বৰান্বিত কৰিব আন্দোলনৰ কাৰ্যসূচী। আৰু তেওঁলোকে এই কথা সদৰি কৰিছে সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। আৰু তেওঁ কয় যে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰ ক্ষেত্ৰত ৰাজ্যৰ কৰ্মচাৰী সমাজে কোনো কাৰণতেই আপোচ নকৰে। পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যত অব্যাহত আছে আন্দোলনৰ কাৰ্যসূচী, আৰু অনাগত দিনতো অব্যাহত থাকিব আন্দোলনৰ কাৰ্যসূচী। আৰু সেইমৰ্মে ৰাজ্যৰ কৰ্মচাৰী সমাজে অহা 27 নৱেম্বৰত পালন কৰিব কৰ্মবিৰতি। আৰু ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো UPS প্ৰযোজ্য কৰাৰ বাবে যি অধিসূচনা জাৰি কৰিছে, তাত চৰকাৰে পেঞ্চন ব্যৱস্থা নিশ্চিত লগতে পুৰণি পেঞ্চন ব্যৱস্থাৰ যি সুস্পষ্টতা, এই সুস্পষ্টতা ইয়াত নাই। লগতে চাকৰি সময়ত কৰ্মচাৰীৰ অংশ হিচাপে কৰ্তন কৰা দৰমহাৰ 10% ধন শিক্ষক কৰ্মচাৰীসকলক উভতাই দিয়াৰ ক্ষেত্ৰতো নাই কোনো স্পষ্টতা। প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে অৱসৰ সময়ৰ
সময়ত সুদে মূলে এই ধনৰাশি তেওঁলোকে লাভ কৰাটো নিশ্চিত হ'ব লাগিব। লগতে পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰত কেৱল স্বামী স্ত্ৰীক সামৰি ল'লেই নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে মৰগীয়া বানচৰ ক্ষেত্ৰতো হাইজৰ ক্ষেত্ৰতো স্পষ্টতা নাই। ইয়ে প্ৰতিজন শিক্ষক কৰ্মচাৰীক শংকাত ৰাখিছে। সমান্তৰালকৈ পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰতো কেৱল স্বামী স্ত্ৰীক সামৰি লৈছে ইউনিফাইড পেঞ্চন স্কিমে। কিন্তু স্বামী স্ত্ৰীৰ উভয়ৰে মৃত্যু হ'লেও নাবালক সতি সন্ততিয়ে পুৰণি পেঞ্চন ব্যৱস্থা সামৰি লোৱাৰ ব্যৱস্থা আছে, অথচ ইউনিফাইড পেঞ্চন স্কিমত নাই। এই ব্যৱস্থা গতিকে NPSৰ দৰে UPSৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে আৰু সেইবাবে অনাগত দিনত পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে সংগ্ৰাম আগুৱাই নিব লাগিব বুলি উল্লেখ কৰে হাজৰিকাই। আৰু অনুৰূপ মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনৰো। তেওঁ কয় যে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে অভিৱৰ্তন অনুষ্ঠিত কৰিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে নিৰ্ধাৰণ কৰিব পৰৱৰ্তী তেওঁলোকৰ কাৰ্যসূচী যি আগন্তুক যি তেওঁলোকৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ আছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে ইউনিফাইড পেঞ্চন স্কিমৰ প্ৰৱৰ্তন হ'লেও শংকামুক্ত হোৱা নাই ৰাজ্যৰ কৰ্মচাৰী সমাজ। সেইবাবে এতিয়াৰে পৰা NPS UPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত চলিব আন্দোলন। কাৰণ ইউনিফাইড পেঞ্চন স্কিম প্ৰযোজ্য কৰাৰ বাবে জাৰি কৰা অধিসূচনাত শিক্ষক কৰ্মচাৰীসকলক শংকামুক্ত কৰাত দূৰৈৰ কথা অনেক তেওঁলোকৰ বিভ্ৰান্তিহে কৰিছে। আৰু এই সন্দৰ্ভত বৰ্মনে কয় যে অৱসৰৰ পাছত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীক অৱসৰৰ সুৰক্ষা লাগিবই, ইয়াৰ কোনো বিকল্প নাই। কিন্তু UPSৰ বাবে জাৰি কৰা অধিসূচনাত এই মূল দিশটোৱে অস্পষ্ট। লগতে 2013 চনত প্ৰাদেশিকৃত হোৱা শিক্ষানুষ্ঠানৰ বহুসংখ্যক শিক্ষক কৰ্মচাৰী কম সময়ৰ ভিতৰতে গ্ৰহণ কৰিছে অৱসৰ, অথচ সেই শিক্ষক কৰ্মচাৰীসকলক সামৰি লোৱাৰ বাবেও ইউনিফাইড ব্যৱস্থাত কোনো তেনেধৰণৰ কথা উল্লেখ নাই। ধন্যবাদ।